হেল্ল', আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। চাবচোন আজি মই দিনটো কি কৰোঁ। ৰাতিপুৱা উঠিলোঁ, উঠি নিজৰ কামখিনি কৰি হাজবেণ্ড আৰু ল'ৰাটোক পঠালোঁ। পঠাই এতিয়া মই অকলে আছোঁ আৰু অকণমান এক্সাৰচাইজ কৰি ল'লোঁ। ৰাতিপুৱা জল্দি উঠিব নোৱাৰোঁ, সেইকাৰণে সিহঁতক পঠাই আজৰি হৈ অকণমান এক্সাৰচাইজ কৰোঁ। কাপোৰ কেইটামান ধুব লগা আছিলে, ধুই ল'লোঁ। এতিয়া কিবা এটা খাই লওঁ। মই চব ৰেডি কৰি থৈ গৈছোঁ। এয়া চব চব্জি দিছোঁ, গাজৰ, বন্ধাকবি, পিঁয়াজ, ধনিয়া দিছোঁ আৰু এয়া বেচনৰ মানে চিল্লা বনাম বুলি ভাবিছোঁ। মই অকলে খাবৰ কাৰণে তেনেকৈ কিবা এটা বনাই খাওঁ আৰু। বেচনৰ চিল্লা বনাই ল'লোঁ, দুটা চচ আৰু একাপ চাহ খাই লওঁ। তাৰপিছত বহুত কাম আছে। গা পা ধুই আজৰি হৈ বনোৱাত লাগিয়ে গ'লোঁ, পাহৰিয়ে গ'লোঁ মই ভিডিঅ'ৰ কথা। নবনোৱা যে মানে বনোৱা অভ্যাস নাই যে, সেইকাৰণে জল্দি মই বনাই ল'লোঁ। দাইলটো হৈয়ে গ'ল। চাওকচোন মই কি বনালোঁ। আৰু মই যে কৈছিলোঁ মই পাকঘৰত এটা মানে সৰু সুৰা ব্যৱসায় কৰি আছোঁ। মই মানে বেংকত 3-4টা বেংকত মানে দুজন তেনেকুৱাকৈ মানে আছে কেইবাজনো মানুহ। টিফিনটো মানে ঘৰৰ পৰা দুপৰীয়া খানাটো মানে বনাই পেকিং কৰি দি পঠাওঁ মানে, সেইটোৱে। এয়া বনাই আছোঁ, এয়া চাওক। এয়া ভাজিম, এয়া দাইলটো হৈ গ'ল। আৰু ডিম 4টা আন্দা কাৰী বনাম আৰু এইকেইটা এনেকৈ বইলকৈ মানে দিম আৰু। বনাই মেলি আজৰি হৈছোঁহে আৰু। এয়া আমাৰ কাৰণে আকৌ বইল দাইল অকণমান বনাব লৈছোঁ। টিফিন পেকিং কৰিব লৈছোঁ। এয়া দেখাইছোঁ আপোনালোকক, ৰ'ব। এইফালে বইল দাইল এখন বনাই আছোঁ আমাৰ ঘৰৰ কাৰণে, আৰু বাইদেউ এগৰাকীও খাব। তেওঁ মানে অকণমান বইল খাই আছে, তেওঁকো দিব লাগিব। আৰু এয়া চালাড, গাজৰ আৰু বিলাহী, আৰু এয়া বেঙেনা ফ্ৰাই, এয়া আলু পিটিকা এজনৰ কাৰণে, নেমু, আৰু ইয়াত আছে বিনছ ভাজি। এয়া এইবিলাক দাইল, আন্দা কাৰী, সেইবিলাকে আৰু। চাওক মই পেকিং কৰি লওঁ। আৰু কেইটামান টিফিন বেংকত থাকিলে, তেওঁ মানুহজনে আহোঁতে লৈ আহিম বুলি কৈছে। সেইদিনাখন মানে অকণমান দেৰি হ'ল যে, ল'ৰাটোৱে মানে বেংকতে থাকি আহিলে কেইটামান টিফিন। সেইকাৰণে মই আধাতে এতিয়া ভৰাইছোঁ আৰু। তাৰপিছত আহিলে বাকীকেইটা ভৰাই দিম জল্দি। এতিয়া 5টা টিফিনতে মই ভৰাই দিছোঁ, বাকীকেইটা অহাৰ পিছত ভৰাই দিব লাগিব। ল'ৰা আৰু বাপেকে ভাত খালে, সি স্কুলৰ পৰা আহি ভাত খালেহি, বাপেকেও খালে। এতিয়া মই খাবলৈ লৈছোঁ। মোৰ খাওঁতে ভাতটো ঠাণ্ডাই হৈ যায়গৈ। চব কৰি মেলি পেকিং কৰি ল'ৰা স্কুলৰ পৰা আনোগৈ। স্কুলৰ পৰা আনি লৈ তাৰপিছত ভাত খাবলৈ বহোঁ। সি খায়, তাৰপিছত মই বাচনখিনি ধুই লওঁ, গেছটো চাফা কৰি লওঁ, তাৰপিছতহে মই ভাত খাবলৈ বহোঁ। এয়া লৈছোঁ আৰু খাবলৈ। এয়া বইল দাইল, এইবিলাক খাই লৈ আকৌ 3টা বজাত, আজি সোমবাৰ, বেটা কবিতা ক্লাছ আছে, তালৈ যাব লাগিব। মোৰ মানে অকণো টাইমেই নাই। চাই থাকক আপোনালোকে। ৰেডি হ'লোঁ ল'ৰাটো কবিতা ক্লাছলৈ যাবলৈ। এয়া বেগত বহি ভৰাই ল'লোঁ, যাওঁ আৰু। মুনু ব'লা। যাওঁ। সেয়া আগত দৌৰিছে। এয়া ওলাইছোঁ। হাই কৰি আমি কবিতা ক্লাছ যাওঁ। আগত নাযাবা, ৰ'বা আকৌ, গাড়ী আহি আছে। এয়া আহি পালোঁ বাইদেউ ঘৰ, কোৱাৰ্টাৰ। পাই গ'লোহি। আহি আছোঁ কবিতা ক্লাছৰ পৰা।
আন্ধাৰে হ'লগৈ আৰু লাগে এইটো দৌৰিছে দোকানৰ পৰা কিবা ল'বলৈ দোকানৰ পৰা লৈ লৈছে মনোৱে কেক এইটো ফ্ৰী দেই এইটো ফ্ৰী হয় কৈছে কোনো নাই নে কাৰেণ্টটো নাই নহয় অকণমান ৰখি লওঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ এয়া মনো কবিতা ক্লাছৰ পৰা আহি পাই গ'লোঁ আইতাৰ ওচৰত অকণমান সোমাইছোঁ বৌহঁত কোনো নাই আইতা অকলে আছে আজি এই কামৰ পৰা আজৰিয়ে পোৱা নাই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব আৰু লাইক কমেণ্ট কৰিব মই তেতিয়া নেক্সট এটা ভিডিঅ' বনাবলৈ অকণমান সাহস পাম বাই বাই